ওদালগুৰি জিলাৰ টংলা, মাজবাট আৰু ভেৰগাঁও বিধানসভা সমষ্টিত তীব্ৰ প্ৰত্যাহ্বান জনাবলৈ সাজু হৈছে জয় ভাৰত প্ৰাৰ্থীয়ে। উল্লেখ্য যে মাজবাট সমষ্টিৰ প্ৰাৰ্থী প্ৰীতিৰাণী নাগ, ভেৰগাঁও সমষ্টিৰ প্ৰভাত দাস পাল্নিকা আৰু টংলা সমষ্টিৰ বিশ্বত দত্ত তান্তিৰ তুংগত প্ৰচাৰ অভিযান। উল্লেখ্য যে জয় ভাৰত প্ৰাৰ্থীয়ে চাহ বাগান অধ্যুষিত অঞ্চলসমূহত খোপনি পুতি BPF, BJP, UPPL আৰু কংগ্ৰেছ দলৰ ভোট বেংকত ৰাজনৈতিক দৃশ্যপট ওলটপালট কৰাৰ হুংকাৰ। ৪৮ নম্বৰ টংলা বিধানসভা সমষ্টিৰ জয় ভাৰত প্ৰাৰ্থী বিশ্ব দত্ত তান্তিয়ে সাংবাদিকৰ আগত কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শুনকচোন। নিউজ ডেস্ক ৰিপৰ্ট, AIN লাইভ। প্ৰথমতে মই টংলা 48 নং টংলাবাসীলৈ আমাৰ যিহেতু 48 নং বিধানসভা সমষ্টি টংলা নতুনকৈ এটা সমষ্টি এটা হৈ পাইছোঁ আমি, আৰু খুব ভাগ্য বুলি ক'ব লাগিব। প্ৰথমবাৰে এবাৰ জয় ভাৰত আৰু উমতীয়াকৈ যিহেতু গণনা গণতন্ত্ৰ পাৰ্টীয়ে মোক টিকেট প্ৰদান কৰিছে, আৰু এই টিকেট পাই মই খুবেই আনন্দিত। আৰু এই ৰাইজৰ মাজত মই ওলাই আহিছোঁ, ৰাইজে মোক বহুতখিনি আকোৱালি লৈছে, আৰু আদিবাসী জনগোষ্ঠীৰ লগে লগে আধাৰ কাষ্টও মোক মৰম চেনেহ আগবঢ়াইছে। আৰু মই আমাৰ এই সমষ্টিত আমি যিমান পাৰিম আগবাঢ়ি যাম, আৰু আমি 100% ইয়াতে জিকি আছোঁ। প্ৰতিদ্বন্দ্বী ইয়াতেতো চাব গ'লে জয় ভাৰতৰ কোনো নাই বুলি ক'ব লাগিব। জয় ভাৰত মানে আমাৰ জয় ভাৰত আৰু গণনা গণতন্ত্ৰ পাৰ্টীৰ মই যিটো দাবীদাৰ টিকেট মই লৈ খেলি আছোঁ, ইয়াতে কোনো নাই বুলি কয়। আজি আপোনালোকে দেখিছেই যে আজি অসমৰ মুখ্যমন্ত্ৰী, শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি ক'ব লাগিব। অসমৰ যিহেতু টংলা সমষ্টিত আহিছিলে কেম্পিঙৰ কাৰণে, আমাৰ বিকৰণ ডাঙৰীয়াৰ কাৰণে কেম্পিঙত আহিছিলে, কিন্তু আপোনালোকে দেখিছে আজি 2000 জাষ্ট কাছাকাছি মানুহ পাইছে তেওঁ। এনেকুৱা BJP ইয়াতে জিকিব পাৰিব জানো? একদম ইম্পচিবল কথা। তাতে আমি 100% জিকি আছোঁ। অসমৰ মন্ত্ৰীজনে স্পষ্টীকৰণ দিলে যে ঝাৰখণ্ডৰ মন্ত্ৰী আৰু ঝাৰখণ্ডৰ চাব ইয়াতে কি কৰিব পাব? ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী, আপুনি ভাল কথা কোৱেশ্যন কৰিছে। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী অহাৰ কাৰণে তেওঁলোকৰ ভৰিত ৰাজনৈতিক গতিটো হেৰাই গৈ আছে। কাৰণ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী অহাৰ মেইন উদ্দেশ্যই হৈছে জল জমিন সুৰক্ষা কৰাৰ কাৰণে। আদিবাসী জনগোষ্ঠীৰ মাত মাতাৰ মানুহৰ ইয়াতে আমাৰ অসমত নাছিলে, সেইকাৰণে তেওঁ ঝাৰখণ্ডৰ পৰা আহি ইয়াতে আদিবাসী জনগোষ্ঠীৰ কাৰণে মাত মাতিবৰ কাৰণে আগুৱাই আহিছে। আপোনাৰ কোনোবা ফেক্টৰ হ'ব নেকি? এটা ফেক্টৰ ইয়াতে নাই, কোনো নাই বুলি ক'ব লাগিব। যিহেতু আঞ্চলিক দলো ইয়াতে থিয় হৈছে, BPF আৰু UPL দল আছে, আকৌ NDA দলতো BJP আছে। আপোনাৰ কাৰণে কোন ফেক্টৰ হ'ব বুলি ভাবে? এনেইতো চাব গ'লে যিহেতু আমাৰ ইয়াতে NDA চৰকাৰত আপুনি BJP আৰু আপোনাৰ BPF মিত্ৰজোঁট হৈ খেলি আছে ইয়াতে। চাব গ'লে প্ৰতিনিধি হিচাপে তেওঁলোকে থাকিব, কিন্তু বাকী আৰু কোনো নাই। আপুনি যিহেতু দাবী কৰিছে যে মই জয়ী হ'ম, আপোনাৰ মুখ্য এজেণ্ডাটো কি হ'ব? ৰাইজক লৈ কি কৰিব? ৰাইজলৈ আপুনি দেখিছে আমাৰ প্ৰথমটো এজেণ্ডাই হৈছে আমাৰ যে আমাৰ MB ৰোডটো। আপুনি এইটো মেট্ৰ'টো থাকি NDA চৰকাৰ থাকি আজি 10টা বজাত আমাৰ MB ৰোডটো নহ'লে আমাৰ প্ৰথম এজেণ্ডাই থাকিব আমাৰ যে মই ইয়াৰ পৰা টংলাবাসী ওলাই যাওঁ, মই ইয়াৰ পৰা তাৰ লগে লগে আমি প্ৰথম কামেই আমাৰ MB ৰোডটো হ'ব। এটা অভিযোগ উত্থাপন হৈছে যে দীপন ডেকাই যিটো NDA প্ৰাৰ্থী হয়, তাৰ ওপৰত অভিযোগ উত্থাপন হৈছে যে বাগানৰ যি ইলেক্ট্ৰিক বিভাগৰ মানে ধন হেৰি কৰা, কি ক'ব বিচাৰে? নাই, এইটো বিষয়তে পাৰ্চনেলি আৰু তেওঁ বাগানত কৰ্মৰত হৈ থকাতে তেওঁ কি কৰিছে মই সেইটো বিষয়ে মই ক'বলৈ নাযাওঁ। কাৰণ যিহেতু তেওঁ এজন প্ৰাৰ্থী হয় আৰু মই এজন প্ৰাৰ্থী হয়, তাৰ ব্যক্তিগত মই কৰ্মলৈ একো ক'বলৈ নাযাওঁ। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমত নিৰ্বাচন ক্ষেত্ৰত চলোৱাটো এটা আইনগত অপৰাধ বুলি কৈছে, সেনেকুৱা হ'লে আপোনালোকে চাব লাগিব। ৰাজনীতিকত কোনো এটা অপৰাধ বুলি সেইটো চিষ্টেম নাই। যোনে য'ত আহি তেওঁলোকে কেম্পিং কৰিব পাৰিব, খেলিব পাৰিব। এইটো আমাৰ গণতন্ত্ৰ, ভাৰতবৰ্ষৰ আমাৰ গণতন্ত্ৰৰ দেশ হয়, আৰু যোনে য'ত পায় তাতে খেলিব পাৰে। আপুনি কিমান আশাবাদী যে কিমান ভোটত আপুনি জয়ী হ'ব? মই 100% আশাবাদী। আৰু আমি জয় ভাৰত পাৰ্টী আৰু উমতীয়াকৈ যিহেতু আমাৰ গণনা গণতন্ত্ৰ পাৰ্টী, মই পাৰ্টী লৈ খেলি আছোঁ। আমি ইয়াতে 60 এবাৰ মই প্লাছ আমি বৰ্তমানলৈকে আমি 60 এবাৰ আমি গৈ আছোঁ, আৰু 100% আমি জিকি আছোঁ। আপোনাক যিটো টিকেট দাবীদাৰ বা টিকেট প্ৰাৰ্থী হিচাপে থিয় হৈছে জয় ভাৰতত, কিছুসংখ্যক ৰাজনীতিলৈ আপোনাক যোগাযোগ কৰাও আমি সৰকাৰ লাভ কৰিছোঁ। আপোনাক কিয় যোগাযোগ কৰিব কৰিছে? এতিয়া চাওক, কোনোবাই এতিয়া বুলি ক'লে মানুহবিলাক এনেকুৱা থাকে, মানুহৰ পিছপিনে মানুহবিলাক লাগি থাকে। কিন্তু আমাৰ স্পষ্টবাদী আমি যুঁজ দিবলৈ আহিছোঁ। টংলা সমষ্টিৰ উন্নয়নৰ কাৰণে আমি আহিছোঁ, ৰাইজৰ কাৰণে আমি আহিছোঁ। আমি চবে একমত, আমি
ৰাইজৰ হৈকে আমি কাম কৰি যাম। টংলা সমষ্টিকে আপোনাৰ যি প্ৰচাৰ আৰু কেনে ৰাইজৰ সঁহাৰি? একদম ধুনীয়া আপুনি কোৱেশ্যন কৰিছে। মোৰ টংলা মই চবতকৈ আপোনালোকে জানে ইয়াতে আমি 7টা কেণ্ডিডেট আমাৰ টংলা সমষ্টিত। এই 7টাৰ ভিতৰত মই চবতকৈ সৰু মই। যিহেতু জানিবলৈ পোৱা যায় যে আপুনি মানে আদিবাসী কাষ্টৰ বিলং কৰে। মই চবতকৈ সৰু মই ইয়াতে টংলা সমষ্টিৰ, আৰু সেইবাবে মই চেনেহ মৰম চবতকৈ বেছি মই পাই আছোঁ। আৰু আদিবাসী বুলি কোৱাৰ লগে মই আদিবাসী জনগোষ্ঠী আমাৰ ইয়াতে 26+ ভোট আছে, আৰু মই 100% আশাবাদী মই 26+ ভোট মই ল'ম আদিবাসী হিচাপে। আৰু আমাৰ যিহেতু আদাৰ কাষ্টৰ পিছত মই গৈছোঁ, আদাৰ কাষ্টৰ বহুত মোক মৰম চেনেহ আগবঢ়াইছে, আৰু আদাৰ কাষ্টে মোৰ কাৰণে তেওঁলোকে আশীৰ্বাদ কৰিছে যে এবাৰ আমাৰ জয় ভাৰত আৰু গণনা গণতন্ত্ৰ পাৰ্টি হিচাপে মোক জয়যুক্ত কৰি বিধানসভালৈ পঠাব। বাৰ্তাক মই টংলা সমষ্টিৰ ৰাইজক মই এটাই বাৰ্তা দি আছোঁ, যিহেতু আমাৰ ইলেকশ্যন আমাৰ এটা উৎসৱ। এই উৎসৱত আমি 9 তাৰিখৰ চবে আমি ওলাই আহিম, আৰু নিজৰ বিবেক আৰু নিজৰ ভোট নিজৰ অধিকাৰ তেওঁলোকে মোৰ এটাই অনুৰোধ কৰিছোঁ যে এইবাৰ পৰিৱৰ্তন হ'ব লাগে, ৰাইজৰ উন্নতি হ'ব লাগে, যে এইবাৰ চবে আমি মিলি জয় ভাৰত পাৰ্টি আৰু গণনা গণতন্ত্ৰ পাৰ্টিৰ ছবিত আমি কৰদৰ চিহ্নত আমি ভোট দি জয়যুক্ত ল'ম বুলি আশা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।